অৰুণোদয় মাথো এটি নাম নহয় কেৱল এক শিক্ষানুষ্ঠান। অৰুণোদয় একোটা সপোনৰ ঠিকনা, জীৱন গঢ়াৰ এক উৎকৃষ্ট কমাৰশাল। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ সপোন গঢ়াৰ ক্ষেত্ৰত অৰুণোদয় একাডেমীয়ে অনন্য অৱদান আগবঢ়াই আহিছে। বৰ্তমানে কৰোনাৰ সংহাৰে সমগ্ৰ বিশ্ব কঁপাই তুলিছে। এনে বিপদৰ সময়তো ছাত্ৰ ছাত্ৰীসকলৰ মাজত পঢ়াৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ একাডেমীখনে অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছে। গতিকে জানোচোন আহক কিদৰে এই কাৰ্যসূচী আগবাঢ়িছে। আমি মাননীয় অধ্যক্ষা মহোদয়া তথা একাংশ ছাত্ৰ ছাত্ৰীৰ পৰা এই বিষয়ে শুনোচোন আহক। নমস্কাৰ। বৰ্তমান কোভিড-19 মহামাৰীয়ে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে। বিশ্বৰ সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰই প্ৰত্যাহ্বান আৰু অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে। শৈক্ষিক ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলোৱে অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে। সেয়ে আমি শিৱসাগৰ জিলাত অৱস্থিত আমগুৰি নগৰৰ অৰুণোদয় একাডেমীয়ে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষতি পূৰণৰ অৰ্থে আৰম্ভ কৰিছোঁ অনলাইন পাঠদান কাৰ্যসূচী। 28 মাৰ্চৰ পৰাই নৱম আৰু দশম শ্ৰেণীৰ বাবে অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰা হ'ল। ইয়াৰ লগে লগে 8 এপ্ৰিলৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবেও অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ হৈছে। শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোৰে বাবে এই অভিজ্ঞতা নতুন যদিও সকলোৱে অতি আগ্ৰহ আৰু সহযোগিতাৰে এই প্ৰক্ৰিয়া সফলতাৰে আগবঢ়াই লৈ গৈছে। অভিভাৱকসকলেও আমাৰ এই কাৰ্যসূচীত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে। ইতিমধ্যে নৱম আৰু দশম শ্ৰেণীৰ বাবে অনুষ্ঠিত এক অনলাইন পৰীক্ষা কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হৈছে। আশা ৰাখিছোঁ অতি সোনকালে কোভিড-19 মহামাৰীয়ে পৃথিৱীৰ পৰা মেলানি মাগক। আমি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে বিদ্যালয় আৰু শ্ৰেণীকোঠাত একেলগ হওঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী অনমিত্ৰ খাৰঘৰীয়া। মই আমগুৰিৰ অৰুণোদয় একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰ। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষ তথা অসমত 1.5 মাহ জুৰি লকডাউন চলি থকাৰ সময়তে সকলো অনুষ্ঠান প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছে। ফলস্বৰূপে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ব্যৱস্থাটো ব্যাঘাত জন্মিছে। এনে সময়ত আমাৰ শিক্ষানুষ্ঠান অৰুণোদয় একাডেমীয়ে অনলাইন শিক্ষা ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰখনত কোনো জটি নপৰাকৈ আগবঢ়াই নিবলৈ যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টাই আমাক বাৰুকৈয়ে উৎসাহিত কৰিছে। তদুপৰি আমাৰ শিক্ষাগুৰুসকলেও বন্ধুসুলভ মনোভাৱেৰে আমাৰ প্ৰতিটো বিষয়ৰে পাঠদানত কোনো ত্ৰুটি নথকাকৈ আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। শিক্ষাগুৰুসকলৰ অশেষ কষ্ট আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাৰ ফলস্বৰূপেই অৰুণোদয় একাডেমীৰ এই মহৎ প্ৰচেষ্টাই এক নতুন মাত্ৰা লাভ কৰিছে। আজি আপোনালোকৰ সন্মুখত মই এই কথা জনাবলৈ পাই অতিকে গৌৰৱান্বিত আৰু আপ্লুত হৈছোঁ। সেয়ে এই মুহূৰ্তত মই অৰুণোদয় একাডেমীৰ সঠিক সময়ৰ সঠিক পদক্ষেপক আন্তৰিকতাৰে শলাগ লৈছোঁ আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয়তু অৰুণোদয় একাডেমী। নমস্কাৰ, মই যামিনী হাজৰিকা, অৰুণোদয় একাডেমী আমগুৰিৰ বিজ্ঞান শাখাৰ 2য় বাৰ্ষিকৰ ছাত্ৰী। আমি সকলোৱে জানো যে সমগ্ৰ বিশ্বতে হোৱা কোভিড-19 মহামাৰী প্ৰতিৰোধ কৰিবলৈ লকডাউন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ ফলত নগৰ বজাৰসমূহৰ লগতে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছে, যাৰ প্ৰভাৱ আমাৰ 2য় বৰ্ষৰ পাঠ্যক্ৰমৰ ওপৰতো সম্পূৰ্ণৰূপে পৰিলহেঁতেন। কিন্তু বৰ্তমান পৰিস্থিতিৰ লগত খোজ পেলাই আমাৰ শিক্ষানুষ্ঠানে 8 এপ্ৰিলৰ পৰাই অনলাইন ক্লাছসমূহৰ আৰম্ভ কৰিছে। এই অনলাইন ক্লাছসমূহ সাধাৰণ ক্লাছৰ দৰে প্ৰায় একেই। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি আদিৰ দৰে বিজ্ঞানৰ বিষয়সমূহ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কষ্ট কৰি ভিডিঅ' ক্লিপ যোগে আমাক হোৱাটছএপত প্ৰদান কৰে। তাৰোপৰিও অডিঅ' ক্লিপ, নোটছ আদিসমূহো আমাক শিক্ষক শিক্ষয়িত্ৰীসকলে হোৱাটছএপত প্ৰদান কৰে। লকডাউন হৈ থকাৰ পাছতো আমি সকলোৱে এখন সাধাৰণ প্ৰগ্ৰেম ফ'ল' কৰি আগৰ দৰে ক্লাছসমূহ এটেণ্ড কৰোঁ আৰু তাৰ লগতে
হোমৱৰ্ক এছাইনমেণ্ট আদি আমি শিক্ষক শিক্ষয়িত্ৰীসকলক ছাবমিট কৰোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলেও আমাৰ এই নোট এছাইনমেণ্টসমূহ হোৱাটছএপতে চেক কৰি আমাৰ ভুলসমূহ শুধৰাই দিয়ে। আমাৰ শিক্ষানুষ্ঠান আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট কষ্টৰ ফলত আমি দ্বিতীয় বাৰ্ষিকৰ পাঠ্যক্ৰমসমূহ লকডাউন হোৱাৰ পাছতো সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। এই অনুভৱ আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰথম হোৱাৰ লগতে চিৰস্মৰণীয় হৈ ল'ব। ধন্যবাদ। Hello everyone, so this is me, Iva Subangugoi, a student of Ondo Academy. So in this video, I am going to share my perspective as well as my experience regarding the online classes conducted by our Ondo Academy during this coronavirus pandemic. As you can all see that the COVID-19 or popularly known as the coronavirus is responsible for taking the lives of people around the globe. So in this pandemic situation, it is posing a big threat in the means of education as to how the class will be conducted. So, our Ondo Academy has been successful to a certain extent in conducting the live classes. We can see that the live classes are conducted in various social platforms like the WhatsApp, in which the students and teachers are playing a great role. The first thing we can see that the teachers' hard work and dedication. The teachers are sacrificing their time, their productivity for these online classes. They are doing, they are sending notes, they are sending audio clips to help the students cope up with the syllabus, and also the teachers of our Ondo Academy are making sure that a certain kind of environment is made in which the students don't feel hesitated to ask any kind of doubts, to clear their doubts. The second thing I'd like to mention is that the students of our Ondo Academy are also quite determined about the online classes. They are regularly attending their classes and also giving their attendance in these online classes. We can see that we are also asking doubts and also giving the homeworks and also doing the notes in this coronavirus pandemic by staying at home. In spite of certain difficulties, we the students of Ondo Academy are also doing a great work. We can see that the teachers and students are forming a great chain of doing these things. We can see that the coronavirus has been though the coronavirus has posed great threats, but the family of Ondo Academy has been successful in conducting the online classes to a certain extent, which is very beneficial to us, as it is helping us to interact with the teachers. It is helping us to cope up with the syllabus, and also we are getting a whole new experience about these things. So lastly, I like to say that though there are many difficulties, but with the help of but through togetherness we can conduct these online classes and also make it a great success. Thank you. Hello everyone, I am Karan Gagar, a student of Commerce stream of Ondo Academy, Amguri, and today I am here to share with all of you my own experience and my own perspective regarding e-learning that Ondo Academy started recently. As you all know, there is lockdown all over the world due to COVID-19. In such a situation, like every other educational institution, Ondo Academy has also implemented the use of e-learning to cover up our HS secondary syllabus in time. However, the active participation of the students and the level-based work of the teachers making it possible. Perhaps there are certain causes which creates imbalance in online classes, such as social isolation, network problem, etc. But the teachers of Ondo Academy Amguri motivates us on a regular basis, which helps in evading all the issues. As you all know, online class is better than USBU classes in terms of speed. As you all know, online classes are very speed. A student can learn without going to school, without wearing uniform at home itself. Just by using WhatsApp, he can gather all the information by his teachers. It is convenient, it is flexible, and in online classes, every student gets individual attention. There is no type of discrimination between the students. But there are certain disadvantages of online classes also. As you all know, social isolation is the biggest cause of online classes. As online classes require more requirement skills and regular practice on a daily to daily interval, from this point of view, for some students, online classes is not up to date. And now, I would like to thank Ma'am Panchalika for giving me this class to do. Thank you all. Hello everyone, my name is Anshul Gogoi and I read in class 9.
and I am a student of Ondo Academy. Today I am going to tell you something about the online classes. During the lockdown period, we had a new experience of our online classes. The teachers helped us a lot during the online classes, and also every student cooperated with them. They also held online tests and gave us homework about the particular topics. So I don't think that there is much difference between the online and the real classrooms. I am very happy and enjoying these online classes. I am very grateful to all the teachers for giving their precious time for us. Thank you.